বকুৰ ডেকাপাৰাত ৰাভা জনজাতি সমাজৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা বিশ্বহৰী মাৰৈৰ বাৰ্ষিক পূজাৰ আজি সামৰণি। ডেকাপাৰা ৰাভা জনজাতি সমাজৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা বিশ্বহৰী মাৰৈ পূজাৰ যোৱা ২৭ তাৰিখৰ পৰা ৩ দিনীয়াকৈ আৰম্ভ হোৱা পূজাৰ আজি শেষৰ দুদিন। আজি ভৰ পূজা। অগণন ভক্তৰ লানি নিচি গাখত দূৰ দূৰণিৰ পৰা আশীৰ্বাদ বিচাৰি আহিছে ভক্ত। আজিৰে পৰা প্ৰায় ১০০ বছৰ আগৰ পৰাই পালন কৰি আহিছে বুলি জনাই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা বিশ্বহৰী মাৰৈ পূজা। ৰাভা জনজাতি সমাজৰ সভাপতি গুণীন্দ্ৰ ৰাভা, সম্পাদক নয়ন ৰাভা আৰু কষাধ্যক্ষ গিৰীন্দ্ৰ ৰাভা লগতে সমিতিৰ বিষয়ববীয়াই জনায় যে আজি ৩ দিনীয়াকৈ হোৱা পূজাৰ আজি অন্তিমটো দিন। আজি ভৰ পূজা। আজিৰ কাৰ্যসূচীত ভক্তসকলৰ নৈবেদ্য গ্ৰহণ, দেওধনী, ওজাপালি নৃত্য প্ৰদৰ্শন, নিমন্ত্ৰিত ৰাইজ আদৰণি। ৩খন ৰাইজক আমন্ত্ৰণ কৰা হয়। নিমন্ত্ৰিত ৰাইজৰ সভাপতি সম্পাদকৰ লগতে নিমন্ত্ৰিত অতিথি আৰু দাতাসকলৰ সম্বৰ্ধনা অনুষ্ঠান। নিমন্ত্ৰিত ৰাইজৰ অভ্যৰ্থনাৰ লগতে বিভিন্ন কাৰ্যসূচী আয়োজন কৰাৰ লগতে অৱশেষত পূজা মজু বিসৰ্জন দিয়াৰ লগতে পূজা সমাপ্ত হোৱা বুলি জানিবলৈ দিয়ে সমিতিৰ বিষয়ববীয়াসকলে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। এইবিলেও আমি ডেকাপাৰা ৰাভা জনজাতি সমাজে ৩ দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মা বিশ্বহৰী পূজা আমি আয়োজন কৰিছোঁ। আজি আমাৰ শেষৰটো দিন অৰ্থাৎ ২৯ মাৰ্চ শনিবাৰ। আমি পুৱাৰ ভাগত দেৱীৰ ওচৰত বিভিন্ন ভক্তসকলৰ দ্বাৰা নৈবেদ্য আমি দেৱীৰ ওচৰত স্থাপন কৰা হয় আৰু এই কাৰ্যসূচীৰ পিছতে আমাৰ আজি সমাজখনৰ ৩খন ৰাইজক আমি ঐতিহ্য দিনৰ পৰা তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ প্ৰথম ৰাইজখন হ'ল শ্ৰী শ্ৰী ৰামচন্দ্ৰ গোসাঁই আশ্ৰিত মাছমৰা আৰু গৌৰৱৰী ৰাজভৈৰ, আৰু দ্বিতীয়তে হ'ল শ্ৰী শ্ৰী ৰামচন্দ্ৰ গোসাঁই আশ্ৰিত সোণালীপাৰা ৰাজগৈৰ, আৰু তৃতীয় ৰাইজখন হ'ল আমাৰ শ্ৰী শ্ৰী মা মনসা ৰাজগৈৰ বামুণী গাঁও। আমাৰ কিছু সময়ৰ পিছতে আমাৰ তেওঁলোকক আমি মূল তলৰ পৰা আদৰাই আনিম। এই আদৰাই আনি তেওঁলোকৰ নিজ নিজ আসনত বহুৱাই আমি তেওঁলোকক আমাৰ সমিতিৰ তৰফৰ পৰা তেওঁলোকক সুন্দৰভাৱে সম্ভাষণ জনোৱা হ'ব আৰু সেই সম্ভাষণ জনোৱাৰ পিছতেই আমি তেওঁলোকক অভ্যৰ্থনা কৰা হ'ব। এই অভ্যৰ্থনাৰ পিছতে আমাৰ কিছু মুহূৰ্তৰ পিছতে আমাৰ সমজুৱা থান সেৱা বুলি আমি কৰা হয়। আমি সমজুৱাভাৱে আমি মা বিশ্বহৰীক আমি সেৱা অৰ্চনা কৰোঁ। ইয়াৰ পিছতে আমাৰ যি কাৰ্যসূচী আমাৰ দিনজোৰা শেষ হৈ গৈছে, শেষ হৈ যাব। তাৰপিছতে আমাৰ প্ৰতিমা বিসৰ্জন আছে শেষত, সৰু শেষত প্ৰতিমা বিসৰ্জন দিয়াৰ পিছত আমাৰ পূজাখন আজি